জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভেকেণ্ট ডিটেইলছখিনি চাম। অৰ্থাৎ আমাৰ এইবাৰ যিখিনি এডি আহিব তাতে আমাৰ লগতে বিশেষ আলোচনা যে PNRD অৰ্থাৎ পঞ্চায়তৰ যিখিনি ডিপাৰ্টমেণ্টৰ পষ্ট হয় কিমান থাকিব পাৰে। লগতে আমি সকলোখিনি প্ৰিভিয়াছ ডাটা লৈ পিনে এতিয়া আমি চাম যে কোন ডিপাৰ্টমেণ্ট একেলগ হয় এটা ৰিক্ৰুইটমেণ্ট বা SLRC ৰিক্ৰুইটমেণ্ট প্ৰচেছটোত। আৰু লগতে ইয়াতে PNRDক সহযোগ কৰি যিখিনি ধৰি লওক APDCL পষ্ট আছে, APDCL পষ্টখিনি ইয়াত একেলগ হয়নে নহয়, বা তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট যদি কৰে বহুত বছৰ মোৰ ৰিক্ৰুইটমেণ্ট কৰা নাই, যদি ৰিক্ৰুইটমেণ্ট কৰে SLRC লগত এড হ'বনে নহয়, মানে ADR লগত এড হ'বনে নহয়। আৰু লগতে যিখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হয় এই পষ্টখিনিৰ কথা আমি আলোচনা কৰিম। বিশেষ মই আলোচনা কৰিম যে এটা ডিপাৰ্টমেণ্টত কিমান পচিবল থাকে যে পষ্ট ওলোৱা, আৰু 1 year যেতিয়া পাৰ হৈ যায় তেতিয়া সেই 1 year পাছতে বহুত বেছি ৰিটায়াৰমেণ্ট হয়, আৰু সেই ৱাইজৰ ৰেচিঅ'টো আমি ইয়াতে চেক কৰিম এবাৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথম কথা যদি আমি চাওঁ এই সকলোখিনি পষ্ট ডিটেইল মই লগতে ইয়াতে গ্ৰেড 4ৰ কাৰণে এক্সট্ৰাকৈ দেখুৱাম, সেইখিনি কাৰণে ৰৈ থাকিব। এতিয়া আমি বিশেষকৈ গ্ৰেড 3 কাৰণে আলোচনাটো কৰিম। আৰু এতিয়া যদি চোৱা যায় আমি এই যিকেইখন অৰ্থাৎ পষ্ট ডিটেইল নটিফিকেশ্যন যিকেইখন পষ্ট ডিটেইল নটিফিকেশ্যন পালোঁ, ইয়াতে যদি দেখা পোৱা যায় যে যিমানখিনি পষ্ট আছে অৰ্থাৎ পষ্টটো দেখি ক'ব নোৱাৰি যে এইটো কোনটো ডিপাৰ্টমেণ্টৰ হয়, কিন্তু এটা কথা ক'ব পাৰি যে যিখিনি ধৰি লওক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হয়, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কথা ক'ব পাৰি কোনটো পষ্ট এগ্ৰিকালচাৰৰ হয়, কাৰণ সেইখিনি নামটো ধুনীয়াকৈ ইয়াত এড হৈ থাকে। আৰু লগতে যিখিনি ধৰি লোৱা PNRD পষ্ট হয় ইয়াৰ বিষয়লৈ ক'ব পাৰি। কিন্তু মই যিমানখিনিলৈকে জানো যে ইয়াৰ যিখিনি পষ্ট ডিটেইল চালোঁ ইয়াতে কোনো ধৰণৰ আমি APDCL পষ্ট দেখা পোৱা নগৈছিল, আৰু যিমানলৈকে ল'ৰা ছোৱালী এপইণ্টমেণ্ট পোৱা আছে প্ৰায় মানে APDCLত তেওঁলোকে এপইণ্ট হোৱাই নাই, অৰ্থাৎ APDCLত পষ্ট ওলোৱাই নাছিলে। আৰু APDCLৰ যিটো আগৰ ডাটাটো অনুসৰি কিমান পষ্ট, অৰ্থাৎ এবাৰ APDCLৰ এক্সামৰ কাৰণে এপ্লাইও হৈছিল, লগতে পষ্টপন হৈ গৈছিল, আৰু তাৰ পিছৰ পৰা নেক্সট বাৰত APDCLৰ কোনো পষ্ট নাছিল, আৰু তাতে প্ৰায় 3000মান পষ্ট আছিলে। সেইখিনি মই আলোচনা কৰিম একেলগে। গতিকে মই এটা কথা ক'ব পাৰোঁ যে APDCL যিহেতু SLRC লগত এড হোৱা নাই, যিহেতু পষ্ট তেতিয়াৰ পৰাও ইয়াৰ লগত এড হোৱা নাই। যদি হয়তো কেনেবাকৈ ক'ৰবাত হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ কোনোবা বন্ধুবৰ্গও যদি পাইছে APDCLত SLRC দ্বাৰা, তেতিয়া আপুনি কমেণ্ট ছেকশ্যনত জনাব। মই যিমানখিনি এই যিখন আপোনালোকৰ পষ্ট ডিটেইল চালোঁ ইয়াতে কিন্তু কোনো ধৰণৰ দেখা পোৱা নাই। এতিয়া আমি মেইন কথাটো আলোচনা কৰিম, ইয়াতে কি ডিপাৰ্টমেণ্ট একেলগ হৈছিলে। এতিয়া যদি চোৱা যায় বিশেষকৈ ইয়াতে আছিলে পষ্ট জুনিয়ৰ ইনস্পেক্টৰ আছিলে, অৰ্থাৎ অডিটৰ আছিলে, আৰু লগতে এইটো ইয়াতে আছে ছুপাৰভাইজাৰ, আৰু লগতে ইয়াতে আছে ছাব ইনস্পেক্টৰ, আৰু লগতে জুনিয়ৰ ইনস্পেক্টৰ, লগতে কোঅপাৰেটিভ ছ'চাইটি যিটো অডিটৰ আছিলে, আৰু লগতে জুনিয়ৰ এছিষ্টেণ্ট। এতিয়া যদি কওঁ আমি জুনিয়ৰ এছিষ্টেণ্ট বুলি ক'লে মাল্টিপুল ডিপাৰ্টমেণ্ট হ'ব পাৰে। ধৰি লওক যিকোনো ডিপাৰ্টমেণ্টতে জুনিয়ৰ এছিষ্টেণ্ট এজনৰ প্ৰয়োজন হ'ব পাৰে, হয়তো PNRDত এজন জুনিয়ৰ এছিষ্টেণ্ট প্ৰয়োজন হ'ব পাৰে, বা PWD ডিপাৰ্টমেণ্টত হ'ব পাৰে, বা হয়তো APDCLতো হ'ব পাৰে। কিন্তু APDCLৰ কাৰণে বিশেষকৈ ইয়াতে জনোৱা নাই, আৰু লগতে বেলেগ পষ্টখিনি চাওঁতেও কিন্তু গম পোৱা নাই। তেনে ক্ষেত্ৰত PNRD বা PWD এনেকুৱা ডিপাৰ্টমেণ্ট বা যিখিনি ধৰি লোৱা DC অফিচৰ হয় তেনেকুৱা ধৰণৰ অফিচত যিখিনি আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট হয় তাতে হায়াৰ হৈছে বা ৰিক্ৰুইটমেণ্ট কৰিছে। আৰু লগতে ইয়াতে যদি চোৱা যায় JDAA, আৰু লগতে ইয়াতে এছিষ্টেণ্ট BDO। এতিয়া এটা কথা গম পোৱা গ'ল যে এছিষ্টেণ্ট BDO মানে হৈছে পঞ্চায়তৰ এইটো এটা চাকৰি হয়, গতিকে পঞ্চায়তৰ ডিপাৰ্টমেণ্টটো ইয়াতো একেলগ হৈছে। গতিকে ইয়াৰ সৰ্বমুঠ যদি আমি টোটেল চাওঁ বেচেলৰ ডিগ্ৰী টোটেল চালে ইয়াতে কিমান পষ্ট দেখা পোৱা যায়, গ্ৰেণ্ড টোটেল 456টা। অৰ্থাৎ যদি আমি চাওঁ এটা ডিপাৰ্টমেণ্টত পষ্টৰ সংখ্যা প্ৰায় ইমানো বেছি নহয়, যিখিনি অনলি ইয়াতে আছিলে ধৰি লোৱা বেচেলৰ ডিগ্ৰী, আৰু যদি আমি বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাওঁ তেতিয়া 3478টাহে পষ্ট টোটেল ইয়াতে সম্পূৰ্ণ হৈছিলে। এইখিনি যিখিনি ধৰি লোৱা বেচেলৰ ডিগ্ৰী আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে। আৰু লগতে ইয়াতে যদি অপাৰেশ্যন ফৰ কম্পিউটাৰ LDA কাম টাইপিষ্ট, লগতে ৰিচিপশ্যনিষ্ট, আৰু লগতে জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেটিক একাউণ্টেণ্ট, আৰু লগতে কপিষ্ট, আৰু লগতে ইয়াতে প্লানিং এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ এই পষ্টবিলাক যিকোনো ধৰণৰ ডিপাৰ্টমেণ্ট মাল্টিপুল ডিপাৰ্টমেণ্টত এড হ'ব পাৰে। বাকী ইয়াৰ পৰা জনা গ'ল যে পঞ্চায়তৰ ৰিক্ৰুইটমেণ্টবিলাকো ইয়াতে একেলগ হয়, লগতে DC অফিচৰ ৰিক্ৰুইটমেণ্টবিলাকো ইয়াৰ লগতে একেলগ হয়। আৰু লগতে যিখিনি ধৰি লোৱা এতিয়া অট'নমাছ বডি আছে বা কলেজৰ, এতিয়া কিছুমান কলেজ অট'নমাছ বডিলৈ পৰিণত হৈছে, অৰ্থাৎ অট'নমাছ স্বীকৃতি পাইছে, সেই কলেজবিলাকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছবিলাক বেলেগ হয়। আৰু এইবাৰ যিহেতু গভৰ্ণৰে বা এটা লিষ্ট আহিছিলে, গভৰ্ণৰ অৰ্ডাৰ এটা আহিছিলে যে সেই অৰ্ডাৰটোত পাছ কৰিছিলে যে যিবিলাক ধৰি লোৱা কলেজৰ ৰিক্ৰুইটমেণ্ট হয়, লগতে নিজৰ আণ্ডাৰতে সকলোবিলাক এক্সামিনাৰ বা আদি কৰি সকলোখিনি ডিপাৰ্টমেণ্টৰ ভিতৰতে যিবিলাক পৰীক্ষা পাতে, কলেজ ৰিক্ৰুইটমেণ্ট হওক বা যিবিলাক স্কুলৰ ৰিক্ৰুইটমেণ্ট হওক, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কলেজ ৰিক্ৰুইটমেণ্ট থাকে। এই কলেজ ৰিক্ৰুইটমেণ্টবিলাক কি কৰিছে, এটা অৰ্ডাৰ আহিছিলে গভৰ্ণৰ অৰ্ডাৰ এটা, তাতে উল্লেখ কৰিছিলে যে এই প্ৰচেছটোক লৈ যদি কোনোবা
ভেকেণ্ট আছে বা ধৰি লোৱা পৰীক্ষাবিলাক পাতিছে, তেনে ক্ষেত্ৰত এই পষ্টৰ যিবিলাক আনৱান্টেড, যিবিলাক মানে প্ৰয়োজন নোহোৱা পষ্ট কিছুমান উলিয়াব নালাগে, যিখিনি প্ৰয়োজন হয় সেইখিনি উলিয়াব লাগে। আৰু সেই অৰ্ডাৰটোৰ পৰা এটা কথা গম পাব পাৰি যে এইবাৰ যিহেতু 2 লাখ চাকৰি দিয়াটো কথা উল্লেখ কৰিছে, এই 2 লাখ চাকৰিৰ ভিতৰত মই ভাবোঁ এইবাৰ যিমানখিনি ধৰি লোৱা ইউনিভাৰ্চিটিত যিবিলাক পষ্ট ওলায়, যেনেকৈ ধৰণে কিছুমান জুনিয়ৰ এছিষ্টেণ্টৰ পষ্ট ওলায়, কিছুমান কলেজত ওলায়, এনেধৰণে বা কিছুমান ইউনিভাৰ্চিটিত ওলায়, কিছুমান ধৰি লোৱা মেডিকেল কলেজত ওলায়, তেনেকুৱা ধৰণৰ পষ্টবিলাক কি হয়, অট'নমাছ বডি বা বিভিন্ন ধৰণৰ নিজৰ ব্যক্তিগতভাৱে এটা পৰীক্ষা অনুষ্ঠিত কৰি পিনে তাতে হায়াৰ কৰে যিখিনি চিনাকি মানুহবিলাকক বা যিসকলে ধৰি লোৱা কণ্টেক্সুৱেল বেচিছত কৰি আছে তেওঁলোককে চাকৰিটো দিয়ে। সেইখিনি ক্ষেত্ৰত এইবাৰ হয়তো বাধা প্ৰদান কৰিব পাৰে। আৰু ইয়াতে যিহেতু এবাৰ ADREত একেলগ কৰিব, তেনে ক্ষেত্ৰতে ADRE এবাৰ পষ্ট হয়তো 35,000 মান হ'ব পাৰে। আৰু লগতে ইয়াতে ফিল্ড এছিষ্টেণ্ট দেখিছিলে, ফিল্ড এছিষ্টেণ্ট বুলি ক'লে ইয়াতে এড হ'ব পাৰে যিবিলাক ধৰি লোৱা PNRD ডিপাৰ্টমেণ্টত ফিল্ড এছিষ্টেণ্ট, লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত ফিল্ড এছিষ্টেণ্ট, তেনেকুৱা ধৰণৰ পষ্টবিলাক একেলগ হয়। গতিকে আমি এটা কথা গম পালোঁ, ইয়াৰ যিমানখিনি পষ্ট চালোঁ, পষ্ট আৰু লগতে লাইব্ৰেৰী এছিষ্টেণ্ট পালোঁ, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এনেকুৱা ধৰণৰ পষ্টবিলাকো আছে। এতিয়া এই এছিষ্টেণ্ট লাইব্ৰেৰিয়ান কিছুমান কেতিয়াবা কলেজত ওলায়, সেই কলেজৰ পষ্টবিলাক কলেজে পাতি পিনি তাতে হায়াৰ কৰি দিয়ে। এতিয়া সেইটো নহ'ব। এতিয়া মই ভাবোঁ সেই অৰ্ডাৰটোৰ পৰা এতিয়া যিমানখিনি ধৰি লোৱা লাইব্ৰেৰিয়ান বা এছিষ্টেণ্ট লাইব্ৰেৰিয়ান বা লাইব্ৰেৰিয়ান এছিষ্টেণ্ট কলেজতো যিমানবিলাক থাকিব, সেইবিলাকো কিন্তু এইবাৰ ADREত একেলগ হোৱা চান্স বহুত বেছি আছে। কাৰণ সেই অৰ্ডাৰটো মই কেইদিনমানৰ আগত আপোনালোকক দেখুৱাইছিলোঁ যে কলেজৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ এটা ভিডিঅ' দিছিলোঁ, আৰু তাতে এটা অৰ্ডাৰ পাছ হৈছিলে, সেই নটিছখনো দেখুৱাইছিলোঁ। সেই বস্তুবিলাক কিয় আহিছে, কাৰণ তাতে কিছুমান অপ্ৰয়োজনীয় বা যিখিনি দৰকাৰ হোৱা নাই তেনেকুৱা ধৰণৰ পষ্ট উলিয়াবৰ কাৰণে বাধা প্ৰদান কৰিছিলে, আৰু লগতে যাতে ভায়লেট নহয় প্ৰচেছটো, তেনেকুৱা ক্ষেত্ৰত এটা সতৰ্কবাণী প্ৰকাশ কৰিছিলে এই অৰ্ডাৰটোত। গতিকে তেনেস্থলত ক'ব পাৰি যে এইবাৰ যিমানবিলাক পষ্ট ওলাব ADREৰ দ্বাৰাই ইয়াতে হায়াৰ কৰিব বা ৰিক্ৰুইটমেণ্ট কৰিব, যে কলেজৰ ৰিক্ৰুইটমেণ্ট হওক, স্কুলৰ ক'ৰবাত জুনিয়ৰ এছিষ্টেণ্ট পষ্ট হওক, বিভিন্ন ধৰণৰ ধৰি লোৱা মেডিকেল কিছুমান কলেজৰ যেনেকৈ IIT এনেকুৱা ধৰণৰ কিছুমান পষ্ট ওলায়, সেইখিনি অট'নমাছ বা চেণ্ট্ৰেল লেভেলৰ হওক বা যিবিলাক গুৱাহাটী হাইকোৰ্টৰ যিমানবিলাক পষ্ট আছে, এতিয়া বাদ বাকী যিমানখিনি ধৰি লোৱা জুনিয়ৰ এছিষ্টেণ্ট, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্ট, জুডিচিয়েল এছিষ্টেণ্ট যিমানখিনি এক্সাম হৈ গ'ল, এইবাৰে যিহেতু লাষ্ট বুলি ভাবিব পাৰি, ইয়াৰ নেক্সট বাৰৰ পিছত মই ভাবোঁ ADREত একেলগ হোৱা চান্স বহুত বেছি আছে। এতিয়া এনেকুৱা ধৰণৰ পষ্টবিলাক আপোনালোকে দেখিলে কিমান ক'ত মুকলি হৈছিলে। ইয়াতে যদি চোৱা যায় যে প্ৰথমতে আমি পালোঁ বেচেলৰ ডিগ্ৰীৰ কাৰণে, আৰু লগতে বেচেলৰ কম্পিউটাৰ যিবিলাক ডিপ্ল'মা বা চাৰ্টিফিকেট আছিলে, সকলোবিলাক মিলাই মিলি ইয়াতে টোটেল 3,478টা পষ্ট হৈছিলে, অৰ্থাৎ 3,478টা টোটেল হৈছিলে। নেক্সট যদি চোৱা যায়, আৰু ইয়াতে যদি চোৱা যায় ধৰি লোৱা বেচেলৰ ডিগ্ৰী যিসকল লাইব্ৰেৰী ছায়েন্স আছে, লগতে কম্পিউটাৰ চাৰ্টিফিকেট আছে, আৰু লগতে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট 6 মান্থছৰ তেওঁলোকৰ চাৰ্টিফিকেট আছে, এই সকলোখিনি মিলাই মিলি অৰ্থাৎ আৰু লগতে হায়াৰ ছেকেণ্ডেৰী পষ্টখিনি মিলাই মিলি টোটেল হৈছিলে ইয়াতে টোটেল হৈছিলে 2,670টা টোটেল পষ্ট আছিলে। অৰ্থাৎ এই সকলোখিনি চাই পিনে 1 লাখ ৰিক্ৰুইটমেণ্টত টোটেল এফালে 3,478টা দেখিলোঁ, আৰু লগতে 2,670টা আমি দেখিলোঁ। এতিয়া নেক্সট যদি চোৱা যায়, যিসকল ধৰি লওক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ছায়েন্সত পঢ়িছিল, তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান মেডিকেলৰ ডিপাৰ্টমেণ্টৰ কিছুমান যেনেকৈ ফটোগ্ৰাফী এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ মেডিকেল ডিপাৰ্টমেণ্টত কিছুমানে পাইছিলে, লগতে বিভিন্ন ধৰণৰ যেনেকৈ ড্ৰাইভাৰ পষ্টত পাইছিলে, তেনেকুৱা ধৰণৰ পষ্ট কিছুমান ওলাইছিলে। এইখিনি আছে ড্ৰাইভাৰটো বা মেট্ৰিকৰ হয়, তথাপি এই সকলোখিনি মিলাই মিলি টোটেল 7,650 ওলাইছিলে। টোটেল গ্ৰেণ্ড টোটেলটো 7,650টা ওলাইছিলে। বাকী এনেধৰণে যদি চাব পৰা যায় যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আগৰ যিখিনি পষ্টৰ ধৰি লোৱা ভেকেণ্ট খালী কৰিছিলে, তাৰে ভিতৰত ইমান পষ্ট ওলোৱা নাছিলে 1 লাখ চাকৰিত। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যেনেকৈ এক্সটেনশ্যন এছিষ্টেণ্ট এগ্ৰিকালচাৰ, তাতো ওলাইছে ধৰি লওক। তেনেকুৱা ধৰণৰ পষ্টৰ বাহিৰেও জুনিয়ৰ এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ পষ্ট এই বৰ্তমান সময়ত খালী হৈ আছে, আৰু ডিপাৰ্টমেণ্টৰ সেই খালী পূৰণৰ কাৰণে সকলোখিনি এটা তালিকা প্ৰকাশ কৰি আছে অসম গভৰ্ণমেণ্টে। সেই তালিকাখন 3 মাহৰ ভিতৰত খুব সোনকালে প্ৰকাশ পাব। আৰু এতিয়া যদি চাওঁ APDCLৰ ক্ষেত্ৰত, লগতে গ্ৰেড 4 মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, তাৰপিছতে আমি আলোচনা কৰিম যে যিটো APDCLৰ পষ্ট আগতে কিমান থাকি গ'ল বা কিমান দিব লগা আছিলে, যিখিনি পৰীক্ষা হোৱা নাই, সেই পষ্টখিনিৰ কথা আমি আলোচনা কৰিম। যদিহে মই জনাত ভুল হোৱা নাই, যদিহে ধৰি লোৱা ADREত APDCLৰ পষ্ট এড কৰা নাছিলে মই ভাবোঁ, কিন্তু আপোনালোকৰ বন্ধুবৰ্গ কোনোবা পাবও পাৰে, তেতিয়া কিন্তু জনাব। মই ভাবোঁ ইয়াত এড হোৱা নাই, কাৰণ পষ্টখিনি নামটো চাই পিনে ক'ব পাৰি যে কোন ডিপাৰ্টমেণ্টৰ ৰিলেট হৈ থাকে। সেইটো ওপৰত যদি চোৱা যায়, মনুমেণ্ট এটেণ্ডেণ্ট, অৰ্থাৎ যিবিলাক ধৰি লোৱা আবকাৰী বিভাগ, তেনেকুৱা ধৰণত পাইছিলে, আৰু লগতে নাইট চকীদাৰ, আৰু লগতে ইয়াতে নাইট গাৰ্ড, নাইট ৱাটচমেন, অফিচ চকীদাৰ, অফিচ পিয়ন, এইবিলাক সকলোখিনি প্ৰায় DC অফিচৰে আছিলে। এতিয়া মেক্সিমাম যিমানখিনি পষ্ট আছিলে গ্ৰেড 4ৰ DC অফিচতে প্ৰায় বহুত বেছিয়ে পাইছে, গতিকে এইখিনি DC অফিচৰ কাৰণে হয়। এতিয়া PNRDত কিন্তু এবাৰ গ্ৰেড 4ৰ পষ্ট বহুত বেছি ওলাব পাৰে, সকলোখিনি বাৰু DC অফিচৰে আছিলে।
আৰু লগতে ধৰি লোৱা ইয়াতে দেখিছে আপোনালোকে টাইম কিপাৰ, স্কিল হেল্পাৰ, ষ্ট'ৰ এটেণ্ডেণ্ট, ষ্টুডিঅ' বয়, টাইম কিপাৰ, ইউনিট বয়, লগতে ইয়াতে ৱাটছ এণ্ড ৱাৰ্ড, লগতে ৱাটছমেন, এনেকুৱা ধৰণৰ ৱাটাৰ কেৰিয়াৰ, ৱাটাৰ ডিপাৰ্টমেণ্টত ধৰি লওক ৱাটাৰ পাম্প হেল্পাৰ, ৱাটাৰ ডিপাৰ্টমেণ্টতো বহুতখিনি গ্ৰেড 4 সংলগ্ন হৈ আছিলে। এতিয়া চাব পাৰে আপোনালোকে 2025 চনত APDCL এইখিনি পোষ্ট ওলাইছিলে 5000কৈ পোষ্ট, অৰ্থাৎ APDCL, AEGCL আৰু APGCL। তো এই যিখিনি পোষ্ট আছিলে এইখিনি পোষ্ট আজিলৈকে ৰিক্ৰুইটমেণ্ট হোৱা নাই। যিমানখিনি মই ধৰি লোৱা আগত ভিডিঅ' বনাইছোঁ, আজি মই ভিডিঅ' বনোৱা 8 বছৰ 9 বছৰ হ'ল ইউটিউবত, আপোনালোকে চেনেলটো দেখিলে গম পাব। তেতিয়াৰ পৰা এই পোষ্টখিনি একেৰাহে একেটাকে দেখা গৈছে, এতিয়ালৈকে ধৰি লোৱা এডে হোৱা নাই এই পোষ্টখিনি। মই ভাবোঁ এই পোষ্টখিনি এতিয়াও ভেকেণ্ট হৈ আছে আৰু ইয়াৰে ভিতৰত হয়তো কিছুমান বাঢ়িব পাৰে, কমিব পাৰে। এটা যদি আমি এটা ধৰি লোৱা এক্সপেক্ট কৰিব পাৰোঁ, মোৰ মতে 3500 মান পোষ্ট হয়তো ওলাব পাৰে। যিখিনি ধৰি লোৱা এইখিনি ডিপাৰ্টমেণ্টৰ আগতে হ'ব লগা আছিলে পৰীক্ষা, SLRC হ'ব বুলি কৈছিলে, কিন্তু SLRCৰ লগত কোনো ধৰণৰ APDCL পোষ্ট সংযোগে হোৱা নাছিলে। হয়তো মই কোৱাত ভুল হ'ব পাৰে যে APDCLত SLRC APDCL পোষ্ট এড কৰিব পাৰে, সেইটোতো মই সকলোখিনি চাব নোৱাৰিম। বা আপোনালোকৰ কোনোবা বন্ধুবৰ্গ যদি APDCLত পাইছে গ্ৰেড 3 বা ADRE দি পিনে, তেতিয়া আপোনালোকে জনাব। কিন্তু মই যিমানখিনি পোষ্ট দেখিলোঁ সেই পোষ্টখিনিত কিন্তু তাত এড হোৱা দেখা নাই। হয় গ্ৰেড 4ত পাবও পাৰে, কাৰণ তাত যিটো নাইট চকীদাৰ আৰু বিভিন্ন ধৰণৰ উল্লেখ কৰিছিলে ষ্ট'ৰ কিপাৰৰ পোষ্ট, সেই গ্ৰেড 4 কাৰণে এড হ'ব পাৰে, কিন্তু গ্ৰেড 3 প্ৰায় ইয়াত দেখা পোৱা নগৈছিল। আৰু ইয়াৰ বিষয়লৈ মই সেইকাৰণে কৈছোঁ, তথাপিতো হয়তো ভুলো হ'ব পাৰে, অলপ ভুল হ'লে মানে বহুত ডাঙৰ কথা হয়। গতিকে সৰু সুৰা কিছুমান ভুলো হ'ব পাৰে, তাত কিন্তু আপোনালোকে অকণমান হেৰি কৰিব, মিষ্টেকটো হ'লেও আপোনালোকে ধৰি লোৱা মানি ল'ব কথাটো। ইয়াতে যদি চোৱা যে অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লগতে ড্ৰাইভাৰ, সহায়ক, এনেকুৱা ধৰণৰ পোষ্ট আছিলে। এতিয়া ড্ৰাইভাৰ পোষ্টবিলাকো APDCLতে সংলগ্ন আছিলে, সহায়ক পদ এইবিলাক গ্ৰেড 4ত আছিলে। আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্ট ADREটো আছিলে, কিন্তু APDCLৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট যিহেতু প্ৰায়খিনি যিমানখিনি দেখা গৈছে তাত এড হোৱা নাছিল। এতিয়া এই 5000 পোষ্টৰ কাৰণে বাৰে বাৰে বহুতে ইউটিউবত ভিডিঅ' বনাই থাকে যে APDCLৰ 5000 পোষ্ট ওলাব 2026ত। 2025ৰে এইখিনি পোষ্ট হয়, কোনো ধৰণৰ আজিলৈকে পৰীক্ষা হোৱা নাই। এবাৰ যিহেতু এনেকুৱা ধৰণৰ পোষ্টবিলাক ওলাইছিলে, এইখিনি পোষ্টেই ওলাইছিলে আই থিংক। সেই পোষ্টখিনি ওলাওঁতে কি হ'ল, পোষ্টপন হৈ গ'ল, মানে এডমিট কাৰ্ড ওলোৱা আগে আগে পোষ্টপন হৈ গৈছিলে, এনেকুৱা এক্সামবিলাক কেঞ্চেল হৈছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে এইখিনি পোষ্টৰ সংক্ষেপত একো ধৰণৰ এক্সাম হোৱা নাই। গতিকে আপোনালোকে যদি ভাবে যে APDCLত এবাৰ পোষ্টখিনি যদি ওলায়, হয়তো এইখিনি লগ হ'ব পাৰে গ্ৰেড 3 গ্ৰেড 4। যেনেধৰণে AO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লাইট ভেহিকল ড্ৰাইভাৰ, সহায়ক, এনেকুৱা ধৰণৰ পোষ্ট হ'ব পাৰে। কিন্তু ইয়াৰে ভিতৰত পোষ্টবিলাক হয়তো টেণ্টাটিভ হ'ব পাৰে, ইনক্ৰিজো হ'ব পাৰে, ডিক্ৰিজো হ'ব পাৰে। গতিকে ইমানখিনি আছিলে সৰ্বমুঠ কথাখিনি, কি পোষ্ট, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লগতে লাইট ভেহিকল ড্ৰাইভাৰ, এনেকুৱা ধৰণৰ পোষ্টবিলাকে দেখা পোৱা যাব এইবাৰ। যিহেতু এইখিনি পোষ্টৰ কাৰণে বহুতেই ভিডিঅ' বনাই আছে যে 2026ত ওলাব বুলি। হয়তো যদি APDCL এবাৰ ৰিক্ৰুইটমেণ্ট কৰে SLRCৰ লগত, তেতিয়া এইখিনি পোষ্ট ওলোৱা বহুত বেছি চান্সেছ আছে। সেই পোষ্টখিনিৰ কথা যদি আমি আলোচনা কৰোঁ, সেই পোষ্টখিনি প্ৰায় ধৰি লোৱা GPC, গাঁও পঞ্চায়ত ছেক্ৰেটাৰী, আৰু লগতে ধৰি লোৱা জুনিয়ৰ এছিষ্টেণ্ট, এই পোষ্টখিনি প্ৰায় পঞ্চায়তত পাৰ্মানেণ্ট পোষ্টেই হ'ব লাগে। ঠিক আছে, সেইকাৰণে সেই পোষ্টখিনি যে থাকিলে এপ্লাই কৰিছিলে, সেইখিনি পোষ্ট হয়তো মই ভাবোঁ যে ADREত একেলগ হৈ পিনে পাৰ্মানেণ্ট হৈ যাব পাৰে, বা সেইখিনি পোষ্টৰ কাৰণে কিবা এটা নটিচ হ'লেও দিব পাৰে। যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বিষয়লৈ জনাব, কিবা এটা নটিচ দি পিনে। আৰু ডিপাৰ্টমেণ্ট এটাত ইমানো ধৰি লোৱা পোষ্ট নোলায়, 1500, এবছৰত খুব বেছি 1000টা বা 1500টা ওলাব পাৰে। আৰু বহুত বেছি চালি জাৰি 2000টা পোষ্ট ওলাব পাৰে ধৰি লোৱা পঞ্চায়তত, এনেধৰণে চাব পাৰি। গতিকে যিখিনি কণ্টেক্সুৱেল পোষ্ট আছিলে সেইখিনি একেলগ কৰি পিনে 2000 ধৰি লোৱা, PNRDত 2000 ওলালে, APDCLত ধৰি লোৱা 3000 বা 2500 মান ওলালে, লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত ধৰি লোৱা 1500-1800 মান পোষ্ট ওলালে। তেনেকৈ 9-10 হাজাৰমান পোষ্ট ওলাব পাৰে।